নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। এই ডিসেম্বৰ মাহত প্ৰায় 11 লাখ লোকে আমাৰ অসমৰ প্ৰায় 6খনকৈ বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব। এটি আঁচনি বুলি ক'লে আৰু কেৱল মহিলা আঁচনি বুলি ক'লে কেৱল মহিলাসকলেহে সুবিধা লাভ কৰে, বাকি বিলাকেতো সুবিধা লাভ নকৰেই আৰু পুৰুষসকলে। গতিকে মহিলাসকলৰ কাৰণে ভাল খবৰ, এই ডিসেম্বৰ মাহত প্ৰায় 11 লাখ মহিলাই প্ৰায় 6খনকৈ বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব আমাৰ অসম চৰকাৰৰ। এতিয়া সেই 6খন বিশেষ আঁচনিনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছো প্ৰথমখন আঁচনিৰ ফালে। প্ৰথমখন আঁচনি হৈছে আপোনালোকৰ ঘৰত যদি ক্লাছ 9-10ত পঢ়ি থকা ছোৱালী আছে, তো তেওঁলোকক অসম চৰকাৰ ফালৰ পৰা এই ডিসেম্বৰ মাহতে সাইকেল বিতৰণ কৰিব। সাইকেল বিতৰণ কৰিব ছোৱালীসকলক। যোৱা বছৰ ল'ৰাসকলকো দিছিলে, এইবাৰ দিবনে নিদিব গম পোৱা নাই, কিন্তু ছোৱালীসকলক সাইকেল বিতৰণ কৰিব। দ্বিতীয়খন আঁচনি হৈছে স্কুটি বিতৰণ। যিসকল ছোৱালীয়ে নেকি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে আৰু তেওঁলোকৰ যিসকলে নেকি 60% মাৰ্ক লৈ পাছ কৰিছে ছোৱালীয়ে, তো তেওঁলোকক জানেই স্কুটি দিয়ে। তো এই ডিসেম্বৰ মাহত সেইসকল ছোৱালীক স্কুটি প্ৰদান কৰিব। তাৰ পাছৰখন আঁচনি হৈছে আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনি। তো মেট্ৰিকত যিসকলে নেকি শিক্ষাৰ্থীৰে পাছ কৰে, যিসকল ছোৱালীয়ে 60%, যিসকল ল'ৰাই 70% পায়, তো তেওঁলোকক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। এতিয়া যিসকলে নেকি পাছ কৰিছিলে ভাল পাৰ্চেন্টেজ লৈ, তেওঁলোকক আনন্দৰাম বৰুৱা বঁটাৰ নগদ ধন এই ডিসেম্বৰ মাহতেই প্ৰদান কৰিব। তাৰ পাছৰখন আঁচনি হৈছে অসম মাইক্ৰ' ফাইনেন্স উদগনি সকাহ আঁচনি। তো অসম চৰকাৰ ফালৰ পৰা জনাইছিলে যিসকল লোকে নেকি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ ৰাখিছিলে, তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা ঋণ মুক্ত কৰিব। তো কিছু লোককতো ঋণ মুক্ত কৰিলে, কিছু লোকক কৰা নাই। এতিয়া এই ডিসেম্বৰ মাহতেই তেওঁলোকক ঋণ মুক্ত কৰিব বুলি জনাইছে প্ৰায় 74,000 নে কিমান মহিলা। আগবাঢ়িছো ইয়াৰ পাছৰখন আঁচনিৰ ফালে। ইয়াৰ পাছৰখন হৈছে বান সাহায্য বিতৰণ। বান সাহায্য বিতৰণ, বানপানী হৈ গ'ল যোৱা বছৰে, সাহায্য দিব এতিয়া। বাৰু যি কি নহওক, যিসকল নেকি বানাক্ৰান্ত হৈছিলে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া বান সাহায্য প্ৰদান কৰা হ'ব। তাৰ পাছৰ একেবাৰে শেষৰখন আঁচনি হৈছে মহিলাসকলক বিজনেছ কৰিবৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ অধীনত যি নেকি 10,000 টকাকৈ দিয়াৰ কথা উল্লেখ কৰিছিলে, বিশেষকৈ গছপুলি ৰুবলৈ দিছিলে যে 10,000 টকাটো, তো সেই 10,000 টকাটো এই ডিসেম্বৰ মাহত আপোনালোকৰ একাউণ্টত সোমাব বুলি জনাইছে। তো এই 6খন আঁচনিৰ সুবিধা লাভ কৰিব প্ৰায় 11 লাখ লোকে। 11 লাখ অসমৰ মানুহে এই বিশেষ আঁচনি কেইখনৰ সুবিধা লাভ কৰিব বুলি জনাইছে। তো আপুনি কোন কেইখন আঁচনিৰ সুবিধা লাভ কৰিব কমেণ্ট এটা কৰি জনাব। খবৰটো যদি চাই ভাল লাগিলে লাইক এটা কৰিব আৰু সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাইলৈ ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।